মোৰ প্ৰশ্নটো হৈছে উচ্ছেদ বেদখলকৃত ভূমিৰ পৰা হয়। কাৰণ উচ্ছেদ সমৰ্থন এইকাৰণে কৰিব লাগিব যে উচ্ছেদ ৰাজ্যখনৰ বেদখলকৃত ভূমিক পুনৰুদ্ধাৰৰ বেদখল মুক্ত কৰাৰ স্বাৰ্থ, এইটো ৰাজ্যখনৰ স্বাৰ্থ। যে ৰাজ্যখনত যদি সংখ্যালঘুসকল নিৰাপদ হ'ব লাগে, এই মাটিত এই ভূমিত যদি সুৰক্ষিত হ'ব লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে সংখ্যাগৰিষ্ঠ মানুহৰ লগত একত্ৰিত হৈ পুৰত সুৰ মিলাই বা একেটা ধাৰাৰ ৰাজনীতি সংখ্যালঘুসকল কৰিব লাগিব। অসমৰ সমগ্ৰ সংখ্যালঘু জনসাধাৰণে তেখেতসকলৰ ওচৰত লুঙি আৰু টুপিৰ চৰকাৰ বিচাৰিছিল জানো? আজি সংখ্যালঘুসকল যি এলাগী হৈ পৰিছে, এই সংখ্যালঘুসকল এলাগী হৈ পৰা, একাষৰীয়া হৈ পৰাৰ ক্ষেত্ৰত এনেধৰণৰ বিষয়াৱলী একোটা বিৰাট ডাঙৰ কাৰক হিচাপে কাম কৰে। আজি সংখ্যালঘুসকল যি এলাগী হৈ পৰিছে, এই ক্ৰমাগত 26ৰ নিৰ্বাচন আৰু নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে প্ৰতিটো ৰাজনৈতিক দলৰ যি কুচকাৱাজ সেয়া আমাৰ পৰিলক্ষিত হৈছে। আজি মোৰ লগত এজন ব্যক্তি উপস্থিত আছে, যিজন ব্যক্তি অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী। তেখেত হৈছে বৰপেটা জিলা অসম গণ পৰিষদ দলৰ উপসভাপতি মহিউদ্দিন ছিদ্দিক। তেখেতক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আজি কিছু তেখেতৰ লগত কথা পাতিম, কিয়নো 26ৰ যিহেতু নিৰ্বাচন আহি আছে আৰু সেই নিৰ্বাচনক এইবাৰ আমি বিভিন্ন ধৰণৰ ইছ্যু আমি দেখিবলৈ পাইছোঁ। তাৰে মাজত যিহেতু নৱগঠিত মন্দিয়া সমষ্টি আৰু সেই সমষ্টিৰ যিটো ভোটাৰৰ বিন্যাস ইতিমধ্যে সলনি হৈছে, ভোটাৰৰ ভৌগোলিক অৱস্থান সলনি হৈছে আৰু তাৰ মাজতে এনেকুৱা এটা সমষ্টিৰ পৰা তেখেতে অগপ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আগবাঢ়িব বিচাৰিছে। তেখেতে কি ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব সেয়া আমি তেখেতৰ মুখেৰে শুনিব বিচাৰিম। দাদা, কি ক'ব আজিৰ এই? সৰ্বপ্ৰথমে মই আপোনাৰ জৰিয়তে আপোনাৰ দৰ্শকসকলক মোৰ চালাম নমস্কাৰ জনাইছোঁ। 26ৰ নিৰ্বাচনলৈ বেছি সময় নাই, বিভিন্ন দলৰ মাজত কথা বতৰা চলিছে আৰু এই নিৰ্বাচন আমাৰ দৃষ্টিকোণেৰে অসমৰ সংখ্যালঘুসকলৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন। নিৰ্বাচনটো এনেকুৱা এটা সময়ত অনুষ্ঠিত হৈ আছে, যি সময়ত ৰাজ্যখনত 10 বছৰে সংখ্যালঘুসকল চৰকাৰৰ পৰা আঁতৰি আছে, যি সময়ত সংখ্যালঘুসকলে যি ৰাজনৈতিক দলক ইতিপূৰ্বে মৰম চেনেহে দিয়াৰ এটা কথা ওলায়, সেই দলটো প্ৰায় নিশ্চিহ্ন হৈছে সমগ্ৰ দেশতেই। ৰাজ্যখনতো অৱস্থা সেইটো উল্লেখ নিষ্প্ৰয়োজন। ইয়াৰ উপৰিও সৰু সৰু কেইবাটাও ৰাজনৈতিক দলে কাম কৰি আছে সংখ্যালঘু এলেকাত, তেওঁলোকেও তেওঁলোকৰ শক্তি বৃদ্ধিৰ কাৰণে কাম কৰি আছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 2006 চনত 2005 চনত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা দল সৃষ্টি হ'ল আৰু যিটো দলৰ আৰম্ভণিৰ পৰাই সমগ্ৰ ৰাজ্যখনৰ ৰাজনীতিক এটা বেলেগ ধৰণৰ এটা পৰিৱৰ্তন দিবলৈ মানে এইটো দিলে বুলি আমি ক'ব পাৰিম বা ক'ব লাগিব, বিশেষকৈ সংখ্যালঘু অঞ্চলত। আৰু আহি তাৰ ফলশ্ৰুতিতেই 2016 চনত ৰাজ্যখনত চৰকাৰ পৰিৱৰ্তন হ'ল, যি চৰকাৰ সংখ্যালঘুসকলৰ অবিহনে হ'ল। এনে এক পৰিস্থিতিত সংখ্যালঘুসকলৰ ৰাজ্যখনত নিৰাপত্তাৰ এটা প্ৰশ্ন আছে আৰু এইটোৱে হ'ব এই নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান সংখ্যালঘু মানুহৰ সন্মুখত। আৰু এই বিষয়টোৰ ওপৰতেই আমি বিশেষ আলোকপাত কৰি আমি আমাৰ ৰাজনৈতিক লাইনটো লৈ যাব খুজিছোঁ। যিহেতু নৱগঠিত মন্দিয়া সমষ্টি, 3টা সমষ্টিৰ পৰা আধা কৰি আমি যদি ক'ব যাওঁ, এটা মন্দিয়া সমষ্টি গঠিত হৈছে আৰু সেই সমষ্টিত 3জন বিধায়ক সংযুক্ত হৈ আছে। বৰ্তমানৰ বিধায়ক চেয়াৰমেন আহমেদ, বৰ্তমানৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু
প্ৰাক্তন সাংসদ আব্দুল খালেক। গতিকে এনেকুৱা বৰ্তমানত সক্ৰিয়ভাৱে ৰাজনৈতিকভাৱে জড়িত থকা বা বিধায়ক অৱস্থাত থকা সেনেকুৱা প্ৰাৰ্থীসকলৰ সন্মুখত আপুনি এজিপিৰ ফালৰ পৰা যিহেতু আগবাঢ়ি গৈছে, গতিকে জনসাধাৰণে কি ধৰণে আপোনাক আঁকোৱালি ল'ব, আপুনি কি ধৰণে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ইতিমধ্যে? চাওক, আমাৰ এজিপিৰ প্ৰাৰ্থিত্বৰ বিষয়টো হৈছে বহু পিছত। তাৰ আগতেই যি তিনিগৰাকী প্ৰাৰ্থীৰ কথা, যি তিনিগৰাকী ব্যক্তিৰ কথা, ৰাজনৈতিক নেতাৰ কথা আপুনি উল্লেখ কৰিলে, তেখেতসকলে ইয়াৰ আগতেই সংখ্যালঘুসকলক বা সংখ্যালঘু প্ৰধান এই সমষ্টিবিলাকক, জনসাধাৰণক চৰকাৰৰ পৰা বহু আঁতৰাই লৈ আনিলে। চৰকাৰৰ পৰা 10 বছৰ তেওঁলোকক আঁতৰত ৰাখিছে এওঁসকলে। তেওঁলোকৰ যি ৰাজনৈতিক ধাৰা, এই ৰাজনৈতিক ধাৰাটোৱে, মই কোৱা নাই যে তেওঁলোকে আনিছে, তেওঁলোকে যি ধাৰাটোক লৈ গৈ আছে বা জনসাধাৰণক যিটো ধাৰাত নেতৃত্ব দি আছে, সেই ধাৰাটোৱে চৰকাৰৰ লগত সংখ্যালঘুসকলক সংযুক্ত নকৰে। যাৰ ফলশ্ৰুতিত আজি এটা শংকা ঘনীভূত হৈছে। আজি বিভিন্ন ধৰণৰ আক্ৰমণৰ প্ৰশ্নবিলাক আহিছে। সংখ্যালঘুসকলৰ নিৰাপত্তাৰ প্ৰশ্নটো আজিৰ তাৰিখত বৰ গুৰুত্ব লাভ কৰিবলৈ লৈছে। আমি মানুহৰ লগত কথা বতৰা পাতি বা এই সম্প্ৰদায় বা এই জনগোষ্ঠীটোৰ মাজত যিখিনি শিক্ষিত চাম বা যিখিনি অলপমান বৌদ্ধিকভাৱে চিন্তা চৰ্চা কৰে, যি অংশটো এটা ৰাজনীতি নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে হোৱাটো বিচাৰে, অংশগ্ৰহণ প্ৰত্যক্ষ হওক বা পৰোক্ষ হওক, তেখেতসকলৰ মাজত এটা মতামত তৈয়াৰ হৈছে যে অসমত যি ধাৰাত এওঁসকলে ৰাজনীতিটো চলাই লৈ গৈছে, এই ধাৰাটোৱে সংখ্যালঘুসকলক চৰকাৰৰ পৰা বহু আঁতৰাই লৈ আনিছে আৰু আনিব। এইটো অকল চৰকাৰৰ কথা নহয়, ৰাজনীতিটোৰ কাৰণে বিভাজিত হৈ পৰাৰ ফলশ্ৰুতিত আজি যিটো ঘাইহুতিৰ অসমীয়া সমাজ, ৰাজ্যখনৰ যি ঘাইহুতিৰ সমাজ, এই সমাজখনৰ পৰাও সংখ্যালঘুসকল এলাগী হৈ পৰাৰ নিচিনা এটা অৱস্থাৰ তৈয়াৰ হৈছে। আজি এনে পৰিস্থিতিত, এনে এক প্ৰেক্ষাপটত আমি ৰাজনৈতিকভাৱে নতুনকৈ চিন্তা চৰ্চা কৰিবলৈ প্ৰয়োজন হৈছে, কৰিবলগীয়া হৈ আছে। গতিকে আমি দেখিলোঁ যে ৰাজ্যখনত যদি সংখ্যালঘুসকল নিৰাপদ হ'ব লাগে, এই মাটিত, এই ভূমিত যদি সুৰক্ষিত হ'ব লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে সংখ্যাগৰিষ্ঠ মানুহৰ লগত একত্ৰিত হৈ সুৰত সুৰ মিলাই বা একেটা ধাৰাৰ ৰাজনীতি সংখ্যালঘুসকল কৰিব লাগিব। এই বিচক্ষণতাৰ প্ৰয়োজন আছে। এইটো এটা ৰাজনৈতিক বিচক্ষণতাৰ সময় নহয়। আমি বিগত সময়ত আমি দেখিছোঁ বিধায়ক শ্বেৰমানিল আহমেদে সমষ্টিত বহুত কাম কৰিছে। তাৰে যিসমূহ ভোটাৰ আছে, যিসকল জনসাধাৰণ আছে, তেওঁলোকে ক'ব বিচাৰে যে শ্বেৰমানিল আহমেদে বহুত কাম কৰিছে, গতিকে আগন্তুক তেখেতকে বিধায়ক বনোৱাৰ এটা প্ৰচেষ্টা আমি যি ধৰণে সামাজিক মাধ্যমত আমি যি ধৰণে বাতাবৰণ এটা দেখিবলৈ পাইছোঁ। গতিকে এই যিটো আপুনি যিটো প্ৰশ্নটো কৰিলে যে চৰকাৰৰ ফালৰ পৰা সংখ্যালঘুক কিদৰে আঁতৰাই পেলোৱা হৈছে, এইটো আমি একেলগে ওচৰ চপাই লৈ যোৱাৰ এটা প্ৰচেষ্টা আপুনি যিটো মাধ্যম বিচাৰি পাইছে। গতিকে আৰু বিধায়কৰ যিটো উন্নয়নৰ, মানে মই কোৱা নাই, এইটো মন্দিৰ সমষ্টিৰ জনসাধাৰণে কথাটো কোৱা, তো সেই বস্তুটো আপুনি কেনেকৈ উপস্থাপন কৰিব যে অলৰেডি বিধায়কে ইমানখিনি কাম কৰিছে, তাৰ পিছতো আপুনি যিটো অভিযোগ কৰিলে যে এই যিটো দূৰত্ব বজাই ৰখাৰ, সেই বস্তুটো আপুনি অলপমান বুজাই দিলে ভাল লাগিব। চাওক, তেখেতে আছে যোৱা 3টা কাৰ্যকাল, একে লেঠাৰিয়ে 3টা কাৰ্যকালত তেওঁ বিধায়ক হৈ আছে বাঘবৰ সমষ্টিত। আজি সেই বাঘবৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ চিত্ৰটো তেওঁ কিন্তু তুলি ধৰিবলৈ সক্ষম হোৱা নাই। তেওঁ যিখিনি চিত্ৰ তুলি ধৰিবলৈ প্ৰয়াস কৰিছে, সেইটো হৈছে এটা অংশৰ, এটা বাঘবৰ সমষ্টিৰ কেৱল মাত্ৰ 4খন পঞ্চায়তৰ ছবিহে তেওঁ তুলি ধৰিব পাৰিছে। বাকী 13খন পঞ্চায়ত পৰিছে বৰ্তমানৰ নৱগঠিত চেঙা সমষ্টিত, নতুনকৈ গঠিত, মানে নতুনকৈ যিটো ৰূপ পালে সংলগ্ন এলেকা হিচাপে আছে। গতিকে সেই এলেকাৰ উন্নয়নৰ চিত্ৰটো কি?
তাত কিন্তু তেওঁ নিৰ্বাচন খেলিবলৈ যাবলৈ সাহস কৰা নাই। মই ব্যক্তিগতভাৱে তেখেতক সমালোচনা কৰাৰ পোষকতা নকৰোঁ, মই ইচ্ছা নকৰোঁ এইটো। কিন্তু উন্নয়নৰ প্ৰশ্নটো যিমান দূৰলৈকে সংযুক্ত আমি আলোচনা কৰিব লাগিব। উন্নয়নৰ ভিতৰত বৰপেটাৰ পৰা বাঘবৰলৈকে এটা ৰাস্তা নিৰ্মাণ হৈছে। বৰপেটাৰ পৰা বাঘবৰলৈকে নিৰ্মাণ হোৱা যিটো ৰাস্তা, এই ৰাস্তাটো কেৱল আৰু কেৱল মাত্ৰ বিধায়ক শৰ্মান আলীৰ কৃতিত্ব বুলি তেওঁ ক'ব খুজিছে। কিন্তু এনে বহু ৰাস্তা ৰাজ্যখনত হৈছে। ভূটানৰ লগত সম্পৰ্ক সংযুক্ত কৰা আমাৰ এলেকাবিলাকত এনেকুৱা অজস্ৰ ৰাস্তা। আমি ক'ব খুজিছোঁ এই চৰকাৰখনে বাট পথৰ ক্ষেত্ৰত এটা বিশেষ গুৰুত্ব প্ৰদান কৰিছে, আৰু তাৰেই ফলশ্ৰুতিত বাঘবৰত এখন সত্ৰ আছে। এই সত্ৰখনক সংযুক্ত কৰিবৰ কাৰণে এই এলেকাটোৰ মাজেৰে এটা ৰাস্তাৰ অত্যন্ত প্ৰয়োজন আছে, যিটো কাৰণত আপোনাৰ এই ৰাস্তাটো কৰিবলগীয়া হৈছে। চৰকাৰৰ কৃতিত্ব এইটো। এই আলোচনাটো সমষ্টিত আছে যে শৰ্মান আলী মহোদয়ৰ বিধায়কত্বৰ কালত ৰাস্তা ঘাটৰ উন্নয়নবিলাক অত্যন্ত নিম্নমানৰ হৈছে। ঠিকাদাৰৰ লগত তেওঁৰ হলিগলিটো অত্যন্ত বেছি বুলি এটা বুবা আছে। আমি সমালোচনা কৰা নাই, জনসাধাৰণে কয়। আমি তেখেতৰ ৰাজনৈতিক ধাৰাটোক সমৰ্থন কৰা নাই আন এটা কাৰণত। তেওঁ আজি যিটো উন্নয়নৰ চিত্ৰটো দেখুৱাবলৈ কৈছে, এয়া সম্পূৰ্ণ এটা বুমেৰাঙত পৰিণত হ'ব যদি তেওঁ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে। নিৰাপত্তা তেওঁ যে বিঘ্নিত কৰিব পাৰে তাৰ প্ৰমাণ কিন্তু তেওঁ ইতিমধ্যে দিছে। কাৰণ কিছুদিন আগতে সংখ্যালঘুসকলৰ এটা বিশেষ পৰিচয়ৰ কাৰণে এটা বিশেষ মিউজিয়াম দাবী কৰি দিয়া আমি অনুভৱ কৰিছোঁ যে অসমৰ যি সংখ্যাগৰিষ্ঠ যি ঘাইহুতিৰ সমাজ যিখন, এই সমাজখনৰ মনত অন্তৰত আটাইতকৈ ডাঙৰ আঘাত দিয়া বিষয়টোৱেই উত্থাপিত হৈছে শৰ্মান আলী ডাঙৰীয়াৰ দ্বাৰা। আজি সংখ্যালঘুসকল যি এলাগী হৈ পৰিছে, এই সংখ্যালঘুসকল এলাগী হৈ পৰা, একাষৰীয়া হৈ পৰাৰ ক্ষেত্ৰত এনেধৰণৰ বিষয়াৱলী একোটা বিৰাট ডাঙৰ কাৰক হিচাপে কাম কৰে। অকল এয়াই নহয়, আমি পূৰ্বতে যিটো ৰাজনৈতিক দলৰ হৈ কাম কৰিছিলোঁ, আমি এতিয়া অনুভৱ কৰোঁ যে সেই সময়ৰ আমাৰ অপৰিণত মস্তিষ্ক আমি ধাৰণা কৰিব পৰা নাছিলোঁ যে সংখ্যালঘুসকলৰ এটা বিশেষ পৰিচয়েৰে এটা ৰাজনৈতিক দল চলিব, আৰু সেই ৰাজনৈতিক দলৰ নেতাগৰাকীয়ে থিয় হৈ সভাত ৰাজহুৱাভাৱে ঘোষণা কৰিব সংখ্যাগৰিষ্ঠসকল একত্ৰিত হৈ গৈছে, সংখ্যালঘুসকল একত্ৰিত হ'ব লাগে। সেই নেতাৰ পুত্ৰই আহি নামনি অসমৰ কোনোবা সমষ্টিৰ জনসভাত উদাত্ত ঘোষণা এটা দি দিব যে এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ। অসমৰ সমগ্ৰ সংখ্যালঘু জনসাধাৰণে তেখেতসকলৰ ওচৰত লুঙি আৰু টুপিৰ চৰকাৰ বিচাৰিছিল জানো? বা সেই সিদ্ধান্তটো কোনোবা সেই ৰাজনৈতিক দলৰ কোনোবা এটা সমাৱেশ বা কোনোবা এটা অভিৱৰ্তনৰ জৰিয়তে গ্ৰহণ কৰা হৈছিল জানো? সেই বক্তব্যৰ ওপৰত যথেষ্ট প্ৰশ্ন সংখ্যালঘু জনসাধাৰণৰ মাজত যোৱাটো সময়ত ক্ৰিয়া কৰিছে, আলাপ আলোচনা হৈছে। আৰু এই সকলোবিলাক ৰাজনৈতিক বাতাবৰণৰ পৃষ্ঠভূমিত আমি এই কথাটো উপলব্ধি কৰিব চেষ্টা কৰোঁ যে সংখ্যালঘুসকলক যদি নিৰাপদ কৰিব লাগে ৰাজনৈতিকভাৱে, তেতিয়াহ'লে সংখ্যাগৰিষ্ঠতাৰ লগত একেলগে মত মিলাই এটা লাইনত ৰাজনীতি হ'ব লাগিব। মানে মই কথাটো ক'ব বিচাৰিছোঁ, যিহেতু মন্দিয়া সমষ্টি সংখ্যালঘু প্ৰধান অঞ্চল, আৰু ইতিমধ্যে আপোনালোকে দেখিছেই যি ধৰণে ৰাজ্যত সংখ্যালঘুৰ ওপৰত উচ্ছেদ অভিযান চলিছে, তাৰ মাজতে ২৬ৰ নিৰ্বাচন। গতিকে কিদৰে সম্ভৱ যে সংখ্যালঘু এৰিয়াত মানে এলেকাত AJP বা BJPৰ দৰে প্ৰাৰ্থীক ভোট দিবনে? চাওক, বিষয়টো এইসমূহ ৰাজনৈতিক দলেই এটা মিছা চিত্ৰ দিবৰ কাৰণে আচল চিত্ৰটোক তেওঁলোকে উপস্থাপন কৰা নাই। চাওক, বিষয়টো আলোচনা কৰা হৈছে যে সংখ্যালঘুক উচ্ছেদ কৰা হৈছে। দৰাচলতে জানো সেয়া
নাই, মুখ্যমন্ত্ৰীয়ে বহুতবাৰ এনেকুৱাও কৈছে যে সংখ্যালঘু যিসকল লোক আছে তেওঁলোকক আমি শাস্তি দিয়ে থাকিম। মন্ধিয়া, জনিয়া, চেঙা এইবিলাকৰ নাম কিন্তু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কিন্তু নহয় বহুতবাৰ চাওক, উচ্চাৰিত হৈছে। উচ্ছেদ ক'ত হয়? মোৰ প্ৰশ্নটো হৈছে উচ্ছেদ বেদখলকৃত ভূমিৰ পৰা হয়। হয়, এই কথাটোতো অস্বীকাৰ কৰিব নোৱাৰিম যে বেদখল। আজি কৰবাত কৰবাত কোৱা হৈছে যে চৰকাৰে বহুৱাইছে, সকলো ক্ষেত্ৰতেতো চৰকাৰে বহুৱা নাই। আৰু চৰকাৰে বহুৱাইছে যদি যিখন চৰকাৰে বহুৱাইছে সেইখন চৰকাৰে তাৰ পাত্তা বা তাৰ কাগজ পত্ৰ বা তাৰ নথি পত্ৰ কিয় ঠিক ঠাকভাৱে কৰি যোৱা নাই? আৰু যদি সেয়া চৰকাৰী ভূমি হিচাপে আছে, বৰ্তমানৰ চৰকাৰখন বদ্ধপৰিকৰ, বৰ্তমানৰ চৰকাৰখন দায়বদ্ধ যে চৰকাৰী ভূমি বেদখল মুক্ত কৰিব লাগিব। বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত এতিয়া বেদখল যদি কোনোবা এটা বিশেষ সম্প্ৰদায়ৰ মানুহে কৰিছে, তেতিয়াহ'লে স্বাভাৱিকতেই উচ্ছেদৰ কথা বতৰা সেই দিশেৰেই যায়। কিন্তু কথাটো হৈছে যে এই ক্ষেত্ৰত উচ্ছেদ ৰোধ কৰিবৰ কাৰণে আপুনি কাক বাছনি কৰিব? চৰকাৰৰ ভিতৰত আবেদন নিবেদনৰ মাজেৰে সমস্যাটোৰ সমাধান কৰিবৰ ক্ষেত্ৰত এটা মানৱীয় দৃষ্টিকোণেৰে উচ্ছেদকতো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এইসমূহ ৰাজনৈতিক দলকো আপুনি যদি প্ৰশ্ন কৰে যে উচ্ছেদৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি, বোলে নহয় উচ্ছেদ আমি সমৰ্থন কৰিব লাগিব। কাৰণ উচ্ছেদ সমৰ্থন এই কাৰণে কৰিব লাগিব যে উচ্ছেদ ৰাজ্যখনৰ বেদখলকৃত ভূমিক পুনৰুদ্ধাৰৰ, বেদখল মুক্ত কৰাৰ স্বাৰ্থ, এইটো ৰাজ্যখনৰ স্বাৰ্থ। এতিয়া আপুনি মই সংখ্যালঘু হলেও ৰাজ্যখনৰ স্বাৰ্থৰ কথাটো আমি চিন্তা কৰিব নালাগিব নেকি? যে ৰাজ্যখন এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপোনাক। হয়, মই ধন্যবাদ জনাইছোঁ। মনোকামনা পূৰ্ণ হওক। ভগৱ দলৰ টিকট আনি আপুনি বিধায়ক হৈ নিৰ্বাচিত হৈ জনসাধাৰণৰ কল্যাণাৰ্থে কাম কৰক, সেয়া আমাৰ প্ৰাৰ্থনা। গতিকে মই যিহেতু আমি ৰাজনৈতিক বিষয় লৈ আজি এই আলোচনা, গতিকে এই আলোচনাৰ মাধ্যমত যিসকল ব্যক্তি আমাৰ ভিডিঅ'টো চাই আছে সকলোৱে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। মন্দিয়া যিসকল বাসিন্দাই ভিডিঅ'টো চাই আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত এটা কমেণ্ট কৰক কেনেকুৱা লাগিছে, দাদাৰ কথাসমূহ কেনেকুৱা লাগিছে, বা দাদাৰ যিসকল বা অনুৰাগী আছে তেওঁলোকে ভিডিঅ'টো যাতে আগলৈ আগবঢ়াই দিয়ে সকলোৱে শুনিবলৈ পাব। এই মুহূৰ্তত মই আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।